সেই খৰি আৰম্ভ কৰিবলৈ হ'লেই মানে মোৰ সাধুটো 4টা বজাৰ পৰা আৰম্ভ কৰি দিছোঁ। এতিয়া শুই উঠি কিবা অকণ খায়ে এতিয়া এই অংক কিতাপখন মেলি লৈছোঁ। অংক জংক পংক একদম গোটেইখন কি হৈছে আৰু ৰাতিপুৱাই মেলি লৈছোঁ। আৰু আগদিনাখনে যে নিবলৈ পাহৰি থাকোঁ বস্তুবোৰ, আৰু সেইকাৰণে পিছদিনাখন লতি ঘটি খাই মৰোঁ। এয়া ৰাতিপুৱাই তলা খুলিবলগীয়া হৈছে দোকানত, আৰু উপায় নাই, সময়ত পাহৰি থাকোঁ। আৰু এয়া তলা খুলি দোকানৰ ভিতৰলৈ সোমাই গৈছোঁ। আটাকেইটা লৈ মেলি এতিয়া ভিতৰলৈ আহিছোঁ। আজিকালি আকৌ আটাবোৰ চালি জাৰিও ল'ব লাগে। সেয়া আটা আনি এতিয়া চালি জাৰি ধুনীয়াকৈ ৰুটিকেইটা বনাবলৈ লৈছোঁ। টিফিন আকৌ দিবই লাগিব নহয়, হয়নে? তাৰপিছতে এয়া ল'ৰাক দৰৱ খুৱাই লৈছোঁ। পেট বিষ, দৰৱ খোৱা নাটকখনো কিন্তু বৰ জটিল আমাৰ। ই দৰৱ খাই খুব বেয়া পায়। টেবলেটটো কিন্তু খায়, কিন্তু এই জুলীয়া দৰৱটো দেখিছে তাৰ নাটক। তাৰপিছত খুৱাই বাই আজৰি হৈ এইফালে ৰুটি বনাইছোঁ, এইফালে ভাত বনাইছোঁ। ল'ৰাক খুৱাই পঠাবই লাগিব। আৰু এইফালে মই আলু পিটিকাৰ লগত আজি শুকান ৰুটিয়ে দিছোঁ, কাৰণ তাৰ যে হৈ আছে পেট বিষ। সেইকাৰণে লুচি চুচি বাদ দি আজি শুকান ৰুটিকে দি পঠাইছোঁ। অৱশ্যে সি লুচিতকৈও শুকান ৰুটিহে খাই ভাল পায় বাৰু। তাৰপিছত এয়া মোৰ টিফিনটো হৈ গ'ল, আৰু এয়া স্কুললৈ ৰেডি হৈ গ'ল। তাৰপিছত সিহঁতক স্কুললৈ পঠিয়াই মই মোৰ কামত লাগিলোঁ। আৰু মোৰ সাধুটো শুনি কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আকৌ লগ পাম দেই, ধন্যবাদ।